নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পোৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনালোকক দেখাই দিছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সো সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায়না খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে এই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে প্লাষ্টিক মেনুফেকচাৰিং কোম্পানী ভেকেন্সি ভালেমান ভেকেন্সি আছে সম্পূৰ্ণ যদি ভিডিওটো চাব তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব আৰু যোৱা পৰখি যদি ভিডিওটো চাব পৰা আইচিআইসি বেংকৰ ভেকেন্সি আৰু এপ্লাই বহুতে কৰিব পৰা নাছিল ৱেবছাইটৰ প্ৰবলেম দি আছিল হেতু কাৰণে আজি কৰি ল'ব যোনে এপ্লাই কৰা হোৱা নাছিল ৱেবছাইটটো এতিয়া বৰ্তমান ঠিক হৈ গৈছে আৰু গুৱাহাটীৰ প্ৰাইভেট জব ভেকেন্সি চলি আছে 10 পাস 12 পাস HDFC বেংকৰ ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ মেডিসিন হস্পিটেল সেক্টৰৰ ভেকেন্সি আসামৰ নিউ প্ৰাইভেট জব ৰিসেপশনিষ্ট শপিং মল সিকিউৰিটি গাৰ্ডৰ ভেকেন্সি অল আসাম প্ৰাইভেট জব হন্ডা কোম্পানী এক্সিস বেংক ডাইৰেক্ট ৱাক ইন ইন্টাৰভিউ সব বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে আজি আপোনালোকৰ আহিছে প্লাষ্টিক মেনুফেকচাৰিং কোম্পানী ভেকেন্সি আৰু দৰমহা প্ৰায় আপোনালোকৰ 25000 মান পাব 100 প্লাস ওপেনিং আছে আজি আৰু ফ্ৰী জয়নিং কন্টাক্ট নাম্বাৰ দিয়া থাকিব কন্টাক্ট কৰি ল'ব পাৰে যোনে ইচ্ছুক হয় প্ৰথম ভেকেন্সিলৈ যাম প্ৰথম ভেকেন্সি কেসিভিটি এটা আপোনালোকৰ ভোকেশনাল ট্ৰেইনিং ইনষ্টিটিউট হয় আৰু এটা ছয়গাঁৱত এটা ব্ৰাঞ্চ খুলিব তাৰ কাৰণে এক্সপেৰিয়েন্স ষ্টেনোগ্ৰাফাৰ বা ষ্টেনোগ্ৰাফি ফেকাল্টি আৰু কম্পিউটাৰ ফেকাল্টিৰ ভেকেন্সি এইটো কাৰণে ডিপ্লোমা ইন ষ্টেনোগ্ৰাফি বা ITI ষ্টেনোগ্ৰাফি কৰা হল আৰু কম্পিউটাৰ ফেকাল্টিৰ কাৰণে গ্ৰেজুৱেচন বা 12 পাস প্লাস আপোনালোকৰ PGDCA লাগিব পোষ্ট গ্ৰেজুৱেচন ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন বা BCA MCA যদি কৰা হৈ আছে তেতিয়া এটা চাকৰি আবেদন কৰিব পাৰিব সো কন্টাক্ট নাম্বাৰ ইমেইল আইডি দি আছে যোগাযোগখিনি কৰিব পাৰে নে ভেকেন্সি প্লাষ্টিক মেনুফেকচাৰিং কোম্পানী প্ৰথমটো আহিছে CA CS আৰু CMA এইকেইটা একাউন্টিং ফিল্ডৰ লগত জড়িত যোনে কোৰ্স কৰিছে CA চাৰ্টাৰ্ড একাউন্টেন্ট CS অৰ্থাৎ কোম্পানী সেক্ৰেটাৰিয়েট তাৰপিছত CMA কোম্পানী মেনেজমেন্ট একাউন্টেন্ট নি এনেকুৱা আপোনালোকৰ পোষ্ট ওলাইছে আবেদন কৰিব পাৰে আৰু অফিস এডমিন এটা খালি ফিমেলৰ কাৰণে হয় এটো গ্ৰেজুৱেচন হলে আবেদন কৰিব পাৰিব আৰু কম্পিউটাৰ নলেজ লাগিব একাউন্টছ এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ ফিমেল এটো কাৰণে বিকম পাস HR উইথ মাৰ্কেটিং এটো কাৰণে MBA বা গ্ৰেজুৱেট সেল এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন হলে হ'ব আৰু পলিমেথ সেলছৰ কাৰণে গ্ৰেজুৱেট প্লাষ্টিক পেকেজিং এইটো কাৰণে আপোনালোকৰ 12 পাস বা 10 পাস হলে হৈ যাব লাগে আৰু ফোন কৰি হুদি ল'ব কোৱালিটি মেনেজাৰ পলিমাৰ ইঞ্জিনিয়াৰ CPET সাৰ্টিফাইড EPR মেনেজমেন্ট প্লাষ্টিক ৰিপ্ৰসেসিং IT ইঞ্জিনিয়াৰ হাৰ্ডৱেৰ সফটৱেৰ কোনো ফিজ দিব দৰকাৰ নাই কোনোবা যদি ফিজ খোজে মোক কমেন্ট সেকশনত জনাব পাৰে ইমেইল আইডি দি আছে কন্টাক্ট নাম্বাৰ দি আছে 24 জুলাই ভিতৰত আবেদন কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে লোৱাৰ আসাম হস্পিটেল আৰু ৰিসাৰ্চ চেণ্টাৰ বঙাইগাঁৱৰ ভেকেন্সি এটো প্ৰথম ফাৰ্মাসিষ্ট ব্লাড বেংক টেকনিশিয়ান আৰু 2 বছৰ এটা অভিজ্ঞতা লাগিব আৰু এজন মাৰ্কেটিং মেনেজাৰ ভেকেন্সি উইথ কোৱালিফাইড ইন MBA মাৰ্কেটিং আৰু 5 বছৰ এটা অভিজ্ঞতা লাগিব স্যালাৰি নেগোচিয়েবল হ'ব আপোনালোকৰ ইমেইল আইডি দিয়া আছে কন্টাক্ট নাম্বাৰ দিয়া আছে যোগাযোগখিনি কৰিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় জনোৱা হ'ব নেভিগেন্সি এটা ৰেপুটেড ইনফৰমেশন টেকনলজি অৰ্গানাইজেচনৰ পৰা আহিছে যোনটো আপোনালোকৰ এস্টাবলিশ হৈছে 2001 চনতে সাৰ্ভিস মেনেজাৰ ভেকেন্সি এটো কাৰণে এক্সপেৰিয়েন্স লাগিব সাৰ্ভিস ইন্ডাষ্ট্ৰি বা মেনেজিং সাৰ্ভিস টিম আৰু সিনিয়ৰ এডমিনিষ্ট্ৰেচন এক্সিকিউটিভ এটো কাৰণে এক্সপেৰিয়েন্স লাগিব HR আৰু অফিস মেনেজমেন্টত বিজনেস মেনেজাৰ এটো কাৰণে অভিজ্ঞতা লাগিব বিজনেস ডেভেলপমেন্ট মেনেজিং সেলস টিমত গুড স্যালাৰি ভালেমান স্যালাৰি আৰু পাৰ্ক দিয়া হ'ব সো ইমেইল আইডি দি আছে যোগাযোগ কৰিব পাৰে দুটা ইমেইল দি আছে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনাক জনোৱা হ'ব সো আবেদন কৰক কোনটো পোষ্টৰ কাৰণে তিনিটা পোষ্ট আবেদন কৰিব খুজিলে এটা মেনশন কৰি পঠাই দিলে হ'ল ইমেইল তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতিব তেতিয়া যাব গলে হ'ল নেভিগেন্সি ফ্ৰেছ গ্ৰেজুৱেট কেণ্ডিডেট বিচৰা হৈছে আৰু আপোনালোকৰ CV খন শেয়াৰ কৰিব পাৰে যাৰ একেটা সাবজেক্টৰ নলেজ আছে বা ডিগ্ৰী কৰা হৈ আছে ইংলিশ এটো কাৰণে BA ইংলিশ সোশ্যাল সায়েন্স ম্যাথছ আপোনালোকৰ সায়েন্স ম্যাথছ হিন্দী টিল ক্লাস 6 পঢ়াব লাগিব আপোনালোকৰ গাৰল বিজয়নগৰৰ পৰা আহিছে কন্টাক্ট নম্বৰ দি আছে 24 জুলাই ভিতৰত আবেদন কৰক নেভিগেন্সি সেল এক্সিকিউটিভৰ ভেকেন্সি বিজনেস আৰু পাৰ্সোনেল লোনৰ কাৰণে 15000 ৰ পৰা 20000 স্যালাৰি পাব কোনো ফিজ দিব দৰকাৰ নাই কন্টাক্ট নম্বৰ তলত দি আছে ইমেইল আইডি দি আছে হোৱাটছএপ নম্বৰ দি আছে 24 জুলাই ভিতৰত আবেদন কৰিব পাৰে কোৱালিফিকেশন গ্ৰেজুৱেচন হলে হৈ যাব নেভিগেন্সিলৈ যাম নেভিগেন্সি তেজপুৰৰ পৰা আহিছে উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুল তেজপুৰ PGD কেমিষ্ট্ৰি এটো কাৰণে আপোনালোকৰ এট্ৰাক্টিভ স্যালাৰি
ফুডিং লজিং থাকা আৰু খোৱা ব্যৱস্থাটো কৰি দিব স্কুলৰ পৰাই ইমেইল আইডি দি আছে 24 জুলাইৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি হাজি আব্দুল মছজিদ মেমৰিয়েল হস্পিটেল আৰু ৰিচাৰ্চ চেণ্টাৰ মেইন ৰোড আপোনালোকৰ হজাই আসামৰ পৰা ভেকেন্সি ইমেইল আইডি তলত দিয়া থাকিব আৰু লেণ্ডলাইন নম্বৰ কণ্টেক্ট নম্বৰো দিয়া আছে এইটো আপোনালোকৰ হেম হস্পিটেলৰ কাৰণে ভেকেন্সি এডভান্স NICU PICU উইথ গুড পেচেণ্ট লড নিডছ দ্য ছাৰ্ভিচ অফ ফুল টাইম পেডিষ্ট্ৰিচিয়ান এইটো কাৰণে দুটা পোষ্ট আছে চেলাৰী নেগোচিয়েবল হ'ব উইথ আদাৰ ইনচেন্টিভ একমডেশ্যন ফ্ৰী থাকিব বেচেলৰ আৰু ফেমিলিৰ কাৰণে ৱাক ইন ইণ্টাৰভিউ হ'ব 22 জুলাইৰ পৰা 26 জুলাই ডিউৰিং অফিচ আৰু কণ্টেক্ট কৰিব পাৰে যাই পেলাই আপোনালোকৰ ইমেইল আইডি হোৱাটছএপ নম্বৰ কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়াই আছে নে ভেকেন্সি ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউ দুটা পোষ্টৰ কাৰণে আহিছে এটা আহিছে একাউণ্টেণ্ট এইটো কাৰণে BCom পাছ কৰা হ'লে গ্ৰাফিক ডিজাইনৰ কাৰণে আপোনালোকৰ নলেজ হ'ব লাগিব প্ৰিণ্ট মিডিয়াৰ সৈতে আৰু 2 বছৰ এটা অভিজ্ঞতা হ'ব লাগিব কণ্টেক্ট নম্বৰ ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে যোগাযোগ কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে এটা অটোমোবাইল ডিলাৰশ্বিপৰ পৰা ভেকেন্সি 2 হুইলাৰ প্ৰথম আহিছে টেলিকলাৰ জেনেৰেলি গ্ৰেজুৱেশ্যন বা 12 পাছ লয় কাষ্টমাৰ ৰিলেশ্যন এক্সিকিউটিভ এটাৰ কাৰণে গ্ৰেজুৱেশ্যন লয় বেক অফিচ এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন লয় আৰু ডিলাৰ চেল এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেশ্যন লয় ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক সবে পাৰিব এখন 2 হুইলাৰ ডিলাৰশ্বিপ গুৱাহাটীৰ পৰা ভেকেন্সি ইমেইল আইডি হোৱাটছএপ নম্বৰ কণ্টেক্ট নম্বৰ গোটেইখিনি দিয়া আছে 23 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি হায়াৰিং কৰি থকা হৈছে চেলছ আৰু মাৰ্কেটিং এক্সিকিউটিভৰ কাৰণে ভেকেন্সি এটা ৰেপুটেড ই-ৰিক্সা ব্ৰেণ্ডৰ পৰা ভেকেন্সি গুৱাহাটী আৰু অভিজ্ঞতা লাগিব ই-ৰিক্সা বা ফাইনেন্স সেক্টৰ মাৰ্কেটিঙতে কাম কৰা সো ইন্টাৰেস্টেড যদি হয় কণ্টেক্ট নম্বৰ দি আছে যোগাযোগখিনি কৰিব পাৰে সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিওটো চাই ভাল লাগিল ভিডিও লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ ভিডিওটো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হৈ যায় কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ আৰু ফেচবুক গ্ৰুপ যদি জইন কৰা না কৰিব পাৰে তাৰ ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে